স্ক্ৰীনত ফটোখনত দেখুৱাৰ দৰে যদি আপোনালোকৰ শৰীৰত এনেকৈ ফুলি উঠে, তাত যদি খজুৱতি হয় আৰু এইটোক যদি আপোনালোকে এটা সাধাৰণ এলাৰ্জি বুলি দীৰ্ঘদিন এলাৰ্জিৰ টেবলেট খাই আছে বা আপোনালোকে ছালত ডক্টৰক দেখুৱাই কিনে ট্ৰিটমেণ্ট লৈছে, তথাপিও যদি ইয়াৰ স্থায়ী সমাধান হোৱা নাই, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে মন দি চাব। এই কণ্ডিশ্যনটোক মেডিকেলি কোৱা হয় আৰ্টিকেৰিয়া বা হাইভছ। এইটো এটা এলাৰ্জিক সমস্যা হয়, কিন্তু এই সমস্যাটোৰ সমাধানটো যদি আপোনালোকে জানিব বিচাৰে, এই সমস্যাটোৰ কাৰণটো আপোনালোকে উলিয়াব পাৰিব লাগিব। এই ভিডিঅ'টোত মই এই সমস্যাটো কিয় হয়, কেনেকৈ হয় আৰু লগতে জাৰ্মান কিছুমান হোমিঅ'পেথিক মেডিচিনৰ বিষয়ে আলোচনা কৰিম। এই মেডিচিনকেইটা ইমানে এফেক্টিভ যে ইয়াৰ ছাকচেছ ৰেট অলমষ্ট 100% বুলি ধৰিব পাৰি। মেডিচিনকেইটা কোনে কেনেকৈ ব্যৱহাৰ কৰিব লাগে, এই গোটেইখিনি কথা মই এই ভিডিঅ'টোত আলোচনা কৰিম। চ' প্ৰথম হ'ল যে সমস্যাটো কিয় হয়। প্ৰথম অৱস্থাত এনেকুৱা দেখা যায় যেন মৌমাখিয়ে কামুৰিলে বা বৰলে কামুৰিলে যেনেকৈ সৰু এটা গোল হৈ ফুলি উঠে, তাৰপিছত সেই তাৰ চাইজটো ডাঙৰ হয় আৰু সেইটো কি হয় গোটেই বডিত বা কেতিয়াবা গোটেই হাতখনত বা কেতিয়াবা গোটেই ভৰিখনত, কিছুমানৰ আকৌ ফেচত স্প্ৰেড হৈ যায়। সেইটো লাহে লাহে কি হয় বৃদ্ধি হৈ যায় আৰু এই সমস্যাটো হোৱাৰ পিছত সাধাৰণতে দেখা যায় যে এইটো 24 ঘণ্টাৰ ভিতৰত যদি আপোনালোকে ট্ৰিটমেণ্ট নকৰে বা মেডিচিন নলয়, তথাপিও কিন্তু কমি যায়। কিন্তু আপোনালোকে দেখিব যে 24 ঘণ্টাৰ পিছতো হয়তো আকৌ নতুন জেগাত হোৱা আৰম্ভ হয় বা এটা ঠিক হয় আৰু এটা হয়, এনেকুৱা ধৰণৰ এটা চাইকেল চলি থাকে। আৰু ইয়াৰ মেইন কাৰণটো হৈছে যে শৰীৰত হিষ্টামিন বোলা এটা পদাৰ্থ ৰিলিজ হয়। আমাৰ ব্লাডত দুটা কম্পনেণ্ট থাকে বা ব্লাডত দুটা পাৰ্ট থাকে। এটা হ'ল আপোনাৰ ৰেড ব্লাড চেল বা RBC বুলি কোৱা হয়, য'ত নেকি আপোনাৰ হিমগ্ল'বিন থাকে। তাৰ মেইন কাম হ'ল যে শৰীৰৰ অক্সিজেনটো যাতে শৰীৰৰ বিভিন্ন অংশত ছাপ্লাই দিব পাৰে। আৰু এটা কম্পনেণ্ট থাকে হোৱাইট ব্লাড চেল বা WBC। এই হোৱাইট ব্লাড চেলৰ কাম হ'ল বা WBCৰ কাম হ'ল যে আমাৰ শৰীৰটোক বেমাৰৰ পৰা প্ৰটেকশ্যন দিয়া। ঠিক তেনেকৈ WBCৰ এটা পাৰ্ট থাকে যাক কোৱা হয় মাষ্ট চেল বুলি। আমাৰ স্কিনত সাধাৰণতে এনেকুৱা মাষ্ট চেল থাকে যিটো নেকি আমাৰ স্কিনত ইনফেকশ্যনৰ পৰা প্ৰটেকশ্যন দিবলৈ থাকে। যেতিয়া কিছুমান এলাৰ্জেণ্ট মানে ধৰি লওক যিবোৰ বস্তুৱে শৰীৰত এলাৰ্জিটো বৃদ্ধি কৰিব পাৰে। এইটো আপোনাৰ কি হ'ব পাৰে, ফুলৰ যে পলেন থাকে সেইবোৰো হ'ব পাৰে, কিছুমানৰ ক্ষেত্ৰত সেইটো সাধাৰণ ধূলিও হ'ব পাৰে, কিছুমানৰ ক্ষেত্ৰত কিছুমান খাদ্য বস্তুও হ'ব পাৰে। ঠিক এনেকুৱা এলাৰ্জেণ্টবোৰ যেতিয়া আমাৰ স্কিনৰ লগত কণ্টেক্টত আহে বা আমি উশাহ নিশাহ লওঁতে যেতিয়া আমাৰ লাংছৰ ভিতৰত যায়, তেতিয়া কি কৰে আমাৰ শৰীৰৰ মাষ্ট চেলবোৰে সেই এলাৰ্জেণ্টটোক মাৰি পেলাবৰ কাৰণে বা সেইটোক উলিয়াই দিবৰ কাৰণে চেষ্টা কৰে। আৰু সেই চেষ্টা কৰোঁতে কি কৰে আমাৰ মাষ্ট চেলবোৰে হিষ্টামিন বোলা এটা পদাৰ্থ ৰিলিজ কৰে। আৰু সেই হিষ্টামিন ৰিলিজ হোৱাৰ লগালগ কি হয় আমাৰ তাত স্কিনত ফুলিবলৈ ধৰে। আৰু এনেকুৱা ৰোগীৰ ক্ষেত্ৰত সাধাৰণতে কি হয় শৰীৰৰ এলাৰ্জি লেভেলটো বেছি থাকে। আপোনালোকে যদি পৰীক্ষা কৰে তাত চাব যে IG বা IgG বুলি এটা কম্পনেণ্ট আছে, তাৰ লেভেলটো বহুত বেছি থাকে। আৰু এই এলাৰ্জেণ্টকেইটাক আমি কেইটামান কেটেগৰীত ভগাই কেনে আলোচনা কৰিব পাৰোঁ। ফাৰ্ষ্ট কেটেগৰী হ'ল যে কিছুমান মেডিচিনৰ পৰাও আমাৰ এই এলাৰ্জেণ্টটো আহিব পাৰে, যেনেকুৱা আপোনাৰ চেলিচাইলেট, তাৰপিছত আপোনাৰ পেনিচিলিন, তাৰপিছত আপোনাৰ ছালফনেমাইড, টেট্ৰাচাইক্লিন, এনেকুৱা ধৰণৰ মেডিচিনকেইটা ব্যৱহাৰ কৰাৰ পিছতো কি হ'ব পাৰে আমাৰ শৰীৰত এলাৰ্জিক ৰিয়েকশ্যনটো ট্ৰিগাৰ হ'ব পাৰে। ছেকেণ্ডলি আমাৰ খাদ্যৰ ভিতৰত কিছুমান প্ৰটিনযুক্ত খাদ্য যেনেকুৱা মাছ, মাংস, কণী, গাখীৰ, হুইট বা আপোনাৰ আটা, ময়দা, দালি বা কেতিয়াবা কিছুমান চাউলৰ পৰাও এনেকুৱা ধৰণৰ কি হ'ব পাৰে এলাৰ্জিক ৰিয়েকশ্যনটো ট্ৰিগাৰ হ'ব পাৰে। তাৰপিছত কিছুমান এলাৰ্জেণ্ট কি হ'ব পাৰে আমি উশাহ লওঁতেও আমাৰ লাংছৰ ভিতৰত সোমাই যাব পাৰে, যেনে আপোনাৰ কোনোবা ফুলৰ পলেন হ'ব পাৰে। তাৰপিছত আপোনালোকে ঘৰত কেতিয়াবা যদি ঘাঁহ বা গছ গছনি এইবোৰ চফা কৰিব যায়, জংঘল যদি চফা কৰিব যায়, তাৰ পৰা ফাংগাছৰ কিছুমান স্পৰ্ছ আহিব পাৰে, যিবোৰ আমাৰ কি হ'ব পাৰে লাংছৰ ভিতৰত সোমাই যাব পাৰে। বা মৰি যোৱা কিছুমান পোক পৰুৱাৰ কোনোবা পাৰ্টছ আমাৰ উশাহ নিশাহ লওঁতে বতাহৰ লগত যাব পাৰে। বা কিছুমান জীৱ জন্তু বা মানুহৰে যদি হেয়াৰ বা নোমবোৰ যদি কেতিয়াবা মৰি যোৱাৰ পিছত ক'ৰবাত গেলি পচি থাকে, তাৰ পৰা সেইবোৰ কি হ'ব পাৰে বতাহত উৰি কেনে যদি আমাৰ লাংছত যায়, তাৰ পৰাও কিন্তু সেই এলাৰ্জিক ৰিয়েকশ্যনটো ট্ৰিগাৰ হ'ব পাৰে। তাৰপিছত মানুহৰ শৰীৰত অলৰেডি থকা কিছুমান ইনফেকশ্যনৰ পৰা যদি কি হয় পুজ ওলায় বা তাৰ পৰা যদি চেপ্টিক কণ্ডিশ্যন হৈ যায়, সেই তাৰ পৰাও হ'ব পাৰে। সাধাৰণতে কি হয় টনচিলাইটিছ থকা ৰোগীৰ ক্ষেত্ৰত বা সাইনাচাইটিছ থকা ৰোগীৰ ক্ষেত্ৰত, কিডনিৰ কিবা সমস্যা থকা ৰোগীৰ ক্ষেত্ৰত বা গল ব্লাডাৰৰ যদি কিবা সমস্যা থাকে, কিছুমান আকৌ দাঁতৰ সমস্যাৰ পৰাও এনেকুৱা ধৰণৰ এলাৰ্জিক ৰিয়েকশ্যনটো কি হ'ব পাৰে ট্ৰিগাৰ হ'ব পাৰে।
আৰু এই বেমাৰকেইটাৰ কাৰণে যদি এলাৰ্জিক ৰিয়েকশ্যনটো ট্ৰিগাৰ হয় বা আৰ্টিকেৰিয়া হয় তেনেহ'লে সেই বেমাৰটো যদি ঠিক হৈ যায় বা তাৰ কাৰণে চিকিৎসা কৰা হয় তেনেহ'লে কিন্তু আপোনাৰ এই ছালৰ সমস্যাটো নিজে নিজে ঠিক হৈ যায়। লাষ্টলি আমাৰ পৰিৱেশৰ লগত কিছুমান বস্তু সম্বন্ধ থাকে, যেনেকুৱা কিছুমান মানুহৰ কি হয় গৰমৰ দিনত সমস্যাটো বেছিকৈ হয় বা ঘামিলে বেছিকৈ হয়, কিছুমানৰ আকৌ হঠাৎকৈ ঠাণ্ডা পালে ঠাণ্ডা পোৱাৰ পিছতো কিন্তু এনেকুৱা ধৰণৰ সমস্যা হোৱা দেখা যায়। যিহেতু এইকেইটা কাৰণত কি হ'ব পাৰে এলাৰ্জিক ৰিয়েকশ্যনটো ট্ৰিগাৰ হ'ব পাৰে, সেইকাৰণে ইয়াৰ মাজত যদি কোনোবা এটা ফেক্টৰ আপোনাৰ তাত এফেক্ট কৰিব পৰা বুলি ভাবে আপোনালোকে তেনেহ'লে চেষ্টা কৰিব সেই ফেক্টৰটো যাতে আপোনালোকে কি কৰিব পাৰে অঁতৰাই দিব পাৰে বা তাৰ পৰা আপোনালোকে নিজে নিজে ছেফ ছাইডত থাকিব পাৰে। যদি আপোনাৰ এনেকুৱা হয় বোলে যে কিবা ডাষ্ট পালে বা এলাৰ্জি পালে আৰম্ভণি হয় তেনেহ'লে সেইটো আপোনালোকে এভইড কৰিব লাগে, বা কিছুমান খাদ্য বস্তু যদি আপোনালোকে নিজে উলিয়াই ল'ব পাৰে তেনেহ'লে সেই খাদ্য বস্তুটো খোৱাটো বাদ দিব লাগে, বা আপোনালোকে যদি কিছুমানৰ পাৰফিউম ব্যৱহাৰ কৰিলে হয় বা যদি কিবা কেমিকেলৰ ওচৰত থকাৰ কাৰণে হয় সেই বস্তুটো আপোনালোকে নিজে নিজে অঁতৰাই দিব লাগে। আৰু লগতে আপোনালোকে হোমিওপেথিক মেডিচিনৰ সহায় ল'ব পাৰে। যদি আপোনালোকে জাৰ্মান হোমিওপেথিক মেডিচিন ব্যৱহাৰ কৰে তেনেহ'লে ইয়াৰ যিটো ছাকচেছ ৰেট সেইটো নিয়াৰ এবাউট 100% ক'ব পাৰি, কাৰণ ট্ৰিটমেণ্টত কেতিয়াও 100% কোৱাটো সম্ভৱ নহয়, কাৰণ আৰু বিভিন্ন কণ্ডিশ্যন আপোনালোকৰ থাকিব পাৰে ইয়াৰ উপৰিও, সেইকাৰণে নিয়াৰ এবাউট 100% কৈছোঁ। আৰু এই সমস্যাটোৰ কাৰণে আমি মেইনলি 4-5টামান মেডিচিন ব্যৱহাৰ কৰোঁ। প্ৰথম মেডিচিন যে আমাৰ হিষ্টামিন লেভেলটো কণ্ট্ৰল কৰিবলৈ হ'লে আমি হিষ্টামিনাম 200 বুলি এটা মেডিচিন দিওঁ। এই মেডিচিনটো আপোনালোকে 2 টোপালকৈ দিনত 2বাৰ খাব লাগে, আৰু এইটো কমচে কম আপোনালোকে 1 মাহলৈকে খাব পাৰে। আৰু ইয়াৰ পিছত যদি আপোনাৰ হৈছে যে আপোনালোকে ঘামিলে সমস্যাটো বাঢ়ে বা আপোনালোকে কিবা কাম কৰিলে কাম কৰাৰ পিছত যেতিয়া শাৰীৰিক পৰিশ্ৰম হয় আপোনালোকে যেতিয়া ঘামে, যদি সেইটো সময়ত আপোনালোকৰ সমস্যাটো আৰম্ভণি হয় তেনেহ'লে আপোনালোকে আৰ্টিকা ইউৰেন্স 30 বুলি এটা মেডিচিন আছে, এইটো খাব পাৰে। এইটো আপোনালোকে গ্ল'বিউলছত বনাই কিনে 6টাকৈ গ্ল'বিউল দিনত 3বাৰ খাব পাৰে। তাৰপিছত আপোনাৰ যদি কি হয় গৰম পালে আপোনাৰ সমস্যাটো বেছি হয় বা তাত যদি আপোনাৰ সেই মৌমাখিয়ে কামোৰাৰ দৰে যদি বিন্ধি থাকে বা খজুৱতিৰ লগত যদি এটা পিঞ্চিং সেন্সেশ্যন থাকে বা কামুৰিলে পোক পৰুৱাই কামুৰিলে যেনেকুৱা জ্বলা পোৰা কৰে যদি তেনেকুৱা থাকে, লগতে যদি আপোনাৰ পেচাবৰ পৰিমাণটো কেতিয়াবা কমি যায় সেইটো সময়ত আমি এপিছ 30 বুলি এটা মেডিচিন দিওঁ। আৰু এই এপিছ 30টো আমি কিন্তু বহুত কেয়াৰফুলি খাবলৈ দিওঁ, এইটো আপোনালোকে সেল্ফ মেডিকেট নকৰাই ভাল। আমি সাধাৰণতে এইটো 100 ml ডিষ্টিল্ড ৱাটাৰত কি কৰোঁ 1 টোপাল মেডিচিন দিওঁ, দি কেনে তাৰ পৰা 5 ml কে পানী আমি দিনত 3বাৰ খাবলৈ দিওঁ, আৰু জেনেৰেলি এইটো মেডিচিন আমি 3 দিনৰ বেছি খাবলৈ নিদিওঁ। তাৰপিছত আপোনাৰ যদি কি হয় ঠাণ্ডা পালে যদি সমস্যাটো বাঢ়ে বা বৰষুণৰ দিনত যদি আপোনাৰ সমস্যাটো বাঢ়ে তেনেহ'লে আমি দিওঁ ৰাষ্টক্স 200। এই মেডিচিনটো আপোনালোকে গ্ল'বিউলছত বনাই কিনে 6টাকৈ গ্ল'বিউল দিনত 2বাৰ ল'ব পাৰে। আৰু লাষ্টলি ইকাইনেচিয়া মাদাৰ টিংচাৰ বুলি এটা মেডিচিন আছে, এইটো মেডিচিন আমি প্ৰত্যেকজন পেচেণ্টকে দিওঁ, আৰু এই মেডিচিনটো আপোনাৰ 15 টোপালকৈ মেডিচিন আধা কাপ পানীৰ লগত মিলাই কিনে দিনত 3বাৰ খাবলৈ দিয়া হয়। ইয়াৰ উপৰিও আৰু বহুত মেডিচিন আছে যিকেইটা কি কৰা হয় পেচেণ্টৰ ডিটেইলছ হিষ্ট্ৰী লোৱাৰ পিছতহে সেইকেইটা প্ৰেছক্ৰাইব কৰা হয়। এইকেইটা মেডিচিন আপোনালোকে সেল্ফ মেডিকেট কৰিব পাৰে, খালি এপিছটো লওঁতে আপোনালোকে এজন ডক্টৰৰ সৈতে পৰামৰ্শ কৰি লোৱাটো বেছি ভাল হ'ব। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ সমস্যা আছে বা আপোনালোকে ট্ৰিটমেণ্ট কৰিও যদি সলিউশ্যন পোৱা নাই তেনেহ'লে আপোনালোকে এবাৰ BHMS ডক্টৰ এজনৰ সৈতে পৰামৰ্শ কৰি ইয়াৰ কাৰণে চিকিৎসা লৈ চাওক, নিশ্চিতভাৱে আপোনালোকৰ এই সমস্যাটোৰ সমাধান হৈ যাব। মোৰ চেম্বাৰত যদি আহিব বিচাৰে স্ক্ৰীনত চাওক, মোৰ চেম্বাৰৰ ফোন নম্বৰ আৰু ঠিকনা দিয়া আছে। আপোনালোকে ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 7টাৰ ভিতৰত মোক এই নম্বৰটোত কল কৰি মোৰ চেম্বাৰত আহিব পাৰে। ইয়াৰ উপৰিও আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে বা কুৱেৰিজ আছে আপোনালোকে কমেণ্টত লিখক, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। মোৰ পেজটো বা চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব।